চাওক মূল কথাটো হৈছে যে আজি যি ৰাজনীতি চলি আছে তেখেতসকলৰ নেতাসকলৰ মাজত আমি শুনা মতে মই যেহেতু সেই সময়ত প্ৰেজেণ্ট নাছিলোঁ মই ইণ্ডিয়াতেই নাছিলোঁ বাহিৰত আছিলোঁ মই যিখিনি গম পালোঁ সিদিনাখন যিটো ঘটনা ঘটিছে তেখেতসকলৰ নেতাৰ মাজত উৰিয়াউৰি তেখেতসকলৰ নেতাৰ মাজত পইচা লৈ ভাগাভাগি এইবিলাকৰ মেটাৰত কংগ্ৰেছৰ মানুহ ক্ষুব্ধ হৈ তেখেতসকলে নিৰ্দলীয় প্ৰাৰ্থী ইউডিএফৰ লিড নিৰ্দলীয় প্ৰাৰ্থীক সকলোৱে সমৰ্থন কৰিছে মই এইটো এটা কথাই ক'ব বিচাৰিম যে কংগ্ৰেছৰ অন্তৰ্কলহ তেখেতসকলৰ নেতৃত্বৰ মাজত বুজাবুজিৰ অভাৱ আৰু তেখেতৰ নেতৃত্বত যিবিলাক বিজয় হৈছে নেতৃত্বৰ প্ৰতি আস্থাৰ অভাৱ মই এইখিনি ক'ব বিচাৰিম যে এইটো গোটেইখিনি কংগ্ৰেছৰ এটা ফেইলৰ যেন মোৰ অনুভৱ হৈছে যে নেতৃত্বৰ মাজত উৰিয়াউৰি ভুল বুজাবুজি আৰু সংগঠিত বা সংঘবদ্ধভাৱে যিটো টিম ৱাৰ্ক হ'ব লাগিছিল সেইটোৰ অভাৱ হৈছে বুলি মোৰ অনুভৱ হৈছে আৰু মই যিখিনি আমাৰ নেতৃত্বত মই কথা পাতিছোঁ আমাৰ বিধায়ক নজৰুল ইছলাম আছে নিজানুৰ ৰহমান শামছুল হুদা হাফিজ বছিৰ আহমেদ কাছিমি গোটেইখিনিৰ লগত আমাৰ কথা হৈছে যোৱাকালি আমাৰ মিটিং হৈছে সেই কথাখিনি তেখেতসকলে এটা কথাই কৈছে যে মানুহ তাতে আমাৰ লোকসভা নিৰ্বাচনৰ পিছত ধুবুৰীৰ মানুহৰ মাজত এটা পৰিৱৰ্তন আহিছে আৰু ৰিচেণ্টলি অসমত যিবিলাক কাম কাজ হৈ আছে উচ্ছেদ পুছবেক পলিচি এইবিলাক যিবিলাক চলি আছে এইবোৰৰ প্ৰতি মানুহ ক্ষুব্ধ হৈ ইউডিএফৰ সমৰ্থনত আগবাঢ়ি আহিছে এইটো অত্যন্ত ভাল খবৰ ইউডিএফৰ কাৰণে অত্যন্ত ভাল খবৰ কিমান টকাত কিনা বেচা হৈছে বা এনেকৈ তেনেকুৱাটো কিবা চলিছে চাওক এই কথাটো আমি ইমানখিনি ক'ব নোৱাৰিম এইকাৰণেই ইয়াত কোনো বেচা কিনা আমাৰ ফালৰ পৰা কোনো বেচা কিনাৰ কথা নাই কাৰণ আমাৰ যিহেতু চেয়াৰমেন কেণ্ডিডেট হোৱা নাই আমি কাৰো কিনাৰ প্ৰয়োজনো নাই আমি কাৰো বেচাৰ প্ৰয়োজনো নাই আমাৰ কথাটো যে ইণ্ডিপেণ্ডেণ্ট এজন আছে আমি যেহেতু কংগ্ৰেছক সমৰ্থন কৰিব নোৱাৰোঁ আমি যেহেতু বিজেপিক সমৰ্থন কৰিব নোৱাৰোঁ বিজেপি এজিপিৰ পৰা আমি সমদূৰত্ব বজাই ৰাখি নিৰ্দলীয় প্ৰাৰ্থীক আমি আমাৰ 3টা ভোট দিছোঁ বাকী প্ৰাৰ্থীবিলাকেও এটা কথাই তেখেতসকলে লক্ষ্য কৰিছে যে এই মুহূৰ্তত কংগ্ৰেছৰ নেতাৰ মাজত যিটো উৰিয়াউৰি সাংসদৰ বিধায়কসকলৰ মাজত যিটো ভুল বুজাবুজি তেখেতসকলৰ মাজত যিটো পইচা লৈ যিটো টনা অজৰা চেক দিয়া কিবা দিয়া যিবিলাক শুনি আছোঁ সেইবিলাকৰ মাজত ভুল বুজাবুজি হোৱাৰ বেনিফিটটো ইণ্ডিপেণ্ডেণ্ট বা ইউডিএফে পাইছে বুলি মই অনুভৱ কৰোঁ ক'ব খোজে যে এআইডিএফে হৰ্চ ট্ৰেডিং কৰিছে বিজেপি হৰ্চ ট্ৰেডিং কৰে এআইডিএফে এতিয়া পঞ্চায়তৰ হৰ্চ ট্ৰেডিং কৰি পেলাই দখল কৰি লৈছে ইউডিএফে কিয় হৰ্চ ট্ৰেডিং কৰিব প্ৰেচিডেণ্টটো ইউডিএফৰ হোৱা নাই প্ৰেচিডেণ্ট ইউডিএফ সমৰ্থিত ইণ্ডিপেণ্ডেণ্ট হৈছে কিন্তু হৰ্চ ট্ৰেডিংটো হৈছে হৰ্চ ট্ৰেডিং সেইফালে হোৱা নাই এইফালে হোৱা নাই সেইফালে হৰ্চ ট্ৰেডিঙত ব্যৰ্থ হোৱাৰ কাৰণে যে ভোট যদি পইচা পাতি নিদিওঁ তেতিয়াহ'লে ইণ্ডিপেণ্ডেণ্টক দি এই ইউডিএফ সমৰ্থিতক জিকাই দিওঁ এনেকুৱা এটা মেটাৰ হৈছে আৰু ৰকিবুলৰ যাদু নচলিলে নেকি মানে 1.5 বছৰৰ আপোনালোকৰ সভাপতিক 10 লাখ ভোটত তেওঁ ঘূৰোৱালে এতিয়া কিন্তু আচলতে চাওক আমাৰ অত্যন্ত ছিনিয়ৰ লিডাৰ কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়া মই বুজি পোৱা নাই যে ইমান বিশাল ব্যৱধানত তেখেত জিকিছে জিকাৰ পিছত ইমান কম সময়ৰ মাজত কিয় তেখেতসকলে এইটো হৈছে আমাৰ মোৰ দক্ষিণ চলমা মানকাছৰ জিলাতো দেখিছোঁ যিটো প্ৰাৰ্থীক তেখেতসকলে হুইপ দিছিলে সেইটো প্ৰাৰ্থী নিজিকিলে যিটো প্ৰাৰ্থীক কংগ্ৰেছৰ ফালৰ পৰা হুইপ দিছিলে সেইটো নিজিকিলে বেলেগ এটা জিকিলে তো চ' আল্টিমেটলি ধুবুৰীত সেনেকুৱা হ'ল আৰু বৰপেটাত আমি যেহেতু বিজেপিক আমি সমৰ্থন কৰিব নোৱাৰোঁ কংগ্ৰেছক সমৰ্থন কৰিব নোৱাৰোঁ আমি মৌন থাকিলোঁ আমি এবচেণ্ট থাকিলোঁ তাত কংগ্ৰেছে জিকিলে তো চ' গোটেই এপিছডটো আমি দেখিছোঁ কংগ্ৰেছৰ লিডাৰশ্বিপৰ মাজত ফৰক বৰক যেন অনুভৱ হৈছে মোৰ দেখা পোৱা গৈছে যে আপোনালোকৰ প্ৰেচিডেণ্ট অসুস্থ আৰু এতিয়া ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আমি দেখা পাইছোঁ আপোনালোকে বিভিন্ন ধৰণৰ বৈঠক হৈ আছে এইটো কেনেকুৱা চলি আছে বিষয়টো চাওক মূল কথাটো হ'ল যে আমাৰ সেইদিনাখন এটা আমি 100 দিনীয়া এটা কাৰ্যসূচী ঘোষণা কৰিছোঁ 100 ডেজ আমি কি কাম কৰিম এটা আমাৰ এটা কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ সেই কাৰ্যসূচী মতে আমি ক'ত ক'ত কোন কোন সমষ্টিত কাক কাক দায়িত্ব দিম সমন্বয়ক সহ সমন্বয়ক হিচাপে অৰ্গেনাইজাৰ কোন হ'ব কেনেকৈ কাম কৰিব যুৱ মৰ্চাই কেনেকৈ কাম কৰিব মহিলা মৰ্চাই কেনেকৈ কাম কৰিব ছাত্ৰ মৰ্চাই কেনেকৈ কাম কৰিব পেৰেণ্ট কমিটি বুথ লেভেলৰ পৰা এইটো জিপি লেভেললৈকে ব্লক লেভেললৈকে সমষ্টি লেভেল ডিষ্ট্ৰিক্ট লেভেল চেণ্ট্ৰেল লেভেল যেনে কেনেকৈ কাম হ'ব কাৰ কি ভূমিকা হ'ব ক'ত কেনেকৈ কাম কৰিব এই গোটেইখিনি বিষয় লৈ এটা বিস্তাৰিত 100 দিনীয়া কাৰ্যসূচী ঘোষণা কৰা হৈছে আৰু সেই কাৰ্যসূচীটোত আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া যিহেতু আপোনালোকে সবেই জানে যে ডক্টৰৰ বেড ৰেষ্ট দিছে সেইকাৰণে তেখেত আহিব পৰা নাই সেইকাৰণে আমি তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ আমি তেখেতৰ মানে যিটো মেছেজ সেই মেছেজটো আমাৰ জিলা সমিতিৰ সভাপতি সম্পাদক আমাৰ সমন্বয়ক সহ সমন্বয়ক আৰু অৰ্গেনাইজাৰ যিবিলাক আছে গোটেইখিনিক যুৱ মৰ্চা ছাত্ৰ মৰ্চা মহিলা মৰ্চা গোটেইখিনিক তেখেতে ভিডিঅ' কনফাৰেন্স যোগে এটা বাৰ্তা দিছে যে অহা দিনত আমি কেনেকৈ কাম কৰিব লাগিব কোন লাইনত কাম কৰিবলৈ এটা বাৰ্তা তেখেতে প্ৰেৰণ কৰিছে মই ভাবোঁ এই বাৰ্তাৰ জৰিয়তে আমি যথেষ্ট উপকৃত হ'ম
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।